নমস্কাৰ মোৰ জীৱনৰ ৰং চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি সকলোৰে বাবে এটা ভাল খবৰ আছে আমি দীৰ্ঘদিন ধৰি যি অপেক্ষা কৰি আছিলোঁ অষ্টম দৰমহা আয়োগ সম্পৰ্কে এটা ডাঙৰ আপডেট আহিছে আজি পাঁচবেলা কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে আমাৰ যি অষ্টম দৰমহা আয়োগৰ কমিটিখনক আৰু তাৰ সদস্যসকলৰ নামো ঘোষণা কৰিছে আজি মাননীয় প্ৰধানমন্ত্ৰী নেতৃত্বাধীন কেবিনেটৰ যি সভা বহিছিলে তাতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি বিভিন্ন ৰাষ্ট্ৰীয় বাতৰি কাকতসমূহৰ অধ্যয়নৰ যোগেদি গম পাইছোঁ আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই পৰৱৰ্তী সময়ত এই কথাখিনি কয় তো এই যিখন কমিটি হ'ব সেই কমিটিখন এখন অস্থায়ী কমিটি হ'ব বুলি কোৱা হৈছে আৰু আজিৰ পৰা 18 মাহৰ ভিতৰত তেওঁলোকক নিজৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে আৰু তাৰ কমিটিখনৰ ভিতৰত কি মূল কথাখিনি আছে সেই কথাখিনি বিস্তৃতভাৱে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যেহেতু মই কেইবাখনো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এই বাতৰিটো গভীৰভাৱে অধ্যয়ন কৰিছোঁ কৰাৰ পিছত মই যিখিনি জুকিয়াই লৈছোঁ সেইখিনি আপোনালোকৰ আগত জনাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই লাভান্বিত হ'ব তো প্ৰথম কথা হ'ল যে এই যি কমিটিখন গঠন হৈছে তাৰ যিজন অধ্যক্ষ সেই অধ্যক্ষজনৰ নাম হ'ল ৰঞ্জন প্ৰকাশ দেশাই তেখেত হ'ল সুপ্ৰিম কোৰ্টৰ পূৰ্ব ন্যায়াধীশ আৰু তেওঁ এই কমিটিখনৰ অধ্যক্ষৰ দায়িত্ব থাকিব লগতে আৰু দুজন সদস্য আছে এজন হ'ল মেম্বাৰ পাৰ্ট টাইম তেখেতৰ নাম হ'ল প্ৰফেসৰ পুলক ঘোষ আৰু তেখেত হ'ল বেংগালুৰুৰ IIMত কৰে মানে অধ্যাপনা তাৰপিছত তৃতীয়জন ব্যক্তি হ'ল শ্ৰী পংকজ জৈন আৰু তেওঁ মানে মেম্বাৰ সেক্ৰেটাৰী আৰু তেখেত হ'ল আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যি পেট্ৰলিয়াম আৰু নেচাৰেল গেছ আছে সেই বিভাগৰ সচিব হয় তেখেত তো এই তিনিজনক লৈ এই কমিটিখন গঠন কৰা হৈছে তাৰপিছত মূল 5টা বিষয় দিয়া হৈছে যেটো কয় টাৰ্মছ আৰু ৰেফাৰেন্স বুলি কয় এই টাৰ্মছ আৰু ৰেফাৰেন্সক আজি মঞ্জুৰি দিয়া হ'ল এই টাৰ্মছ আৰু ৰেফাৰেন্স যদি আমি কি সেই বিষয়ে যদি আমি জানিব খোজো সেইটো হ'ল যে যিকোনো আয়োগ সমিতি বা সংস্থাক মানে কাম কাজ কৰিবলৈ মানে চৰকাৰৰ ফালৰ পৰা যি মানে দিশ নিৰ্দেশনা দিয়া হয় আৰু যি এটা পৰিসীমা বান্ধি দিয়া যে এনেকুৱা কামখিনি কৰিবা এনেকে ইমানটো পৰিসৰৰ ভিতৰত তোমালোকে কৰিবা সেইটো পোনপটীয়াকৈ যদি আমি ক'বলৈ যাওঁ মানে কি বিষয়ৰ ওপৰত কাম কৰিব আৰু কিমান সময় ল'ব আৰু মানে ৰিপৰ্ট দিওঁতে কোনবোৰ বিষয়ৰ ওপৰত ধ্যান দিব সেইখিনি এই হ'ল টাৰ্মছ অফ ৰেফাৰেন্স আৰু এই টাৰ্মছ অফ ৰেফাৰেন্সত মূলতঃ 5টা কথা কৈছে তাৰ এক নম্বৰটো হ'ল মই অসমীয়াত অনুবাদ কৰিছোঁ তাত হিন্দী আৰু ইংলিছত লিখা আছিলে যে দেশৰ আৰ্থিক স্থিতি আৰু বিত্তীয় অনুশাসনৰ আৱশ্যকতা মানে এই যে অষ্টম দৰমহা আয়োগত যিখিনি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা ভাত্তা বৃদ্ধিৰ ক্ষেত্ৰত যিখিনি কাম কাজ আয়োগখন কৰিব সেইখিনি কৰাৰ ক্ষেত্ৰত এই কথাটো বিশেষভাৱে ধ্যান দিবলৈ যে দেশৰ আৰ্থিক অৱস্থা কি আৰু বিত্তীয় অনুশাসনৰ কিমান আৱশ্যকতা আছে সেইখিনি 2 নম্বৰত হ'ল বিকাশ আৰু কল্যাণকামী যিসমূহ মানে যোজনাসমূহৰ বাবে পৰ্যাপ্ত সংসাধনৰ উপলব্ধতা যিমান আমাৰ দেশখন যেহেতু এখন কল্যাণকামী ৰাষ্ট্ৰ গতিকে এই যিখিনি উন্নয়নমূলক কাম কাজত চৰকাৰে ব্যয় কৰে তাৰ ওপৰত যথেষ্টখিনি দায়িত্ব থাকে চৰকাৰৰ যে এই দিশটো ধ্যান দিব লাগিব সেই কমিটিখনে ৰিপৰ্ট প্ৰস্তুত কৰা সময়ত আৰু 3 নম্বৰ হ'ল অনুদানবিহীন পেঞ্চন যোজনাসমূহৰ ব্যয়ৰ ওপৰত বিচাৰ অনুদানবিহীন মানে যিসকল অফিচত আছে তেওঁলোকে কন্ট্ৰিবিউট নকৰাকৈ পেঞ্চন পাই থাকে আৰু ভাত্তা চাত্তা দি পাই থাকে সেইখিনি ওপৰত মানে তেওঁলোকে বিশেষ ধ্যান দিবলৈ তেওঁলোকক কোৱা হৈছে আৰু 4 নম্বৰ হ'ল ৰাজ্য চৰকাৰসমূহৰ ওপৰত পৰিবলগীয়া বিত্তীয় প্ৰভাৱ মানে এইটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিশ কাৰণ কি কেন্দ্ৰীয় যিখন দৰমহা আয়োগ তেওঁলোকে যেতিয়া ৰিপৰ্ট দাখিল কৰিব সেইখন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা পেঞ্চনাৰসকলৰ কাৰণে আৰু সেইখন অনুৰূপভাৱে আকৌ নিজৰ ৰাজ্যত ৰাজ্য চৰকাৰসমূহে এখন ফ'ল' কৰিব গতিকে এই 4 নম্বৰ পইণ্টৰ কাৰণে কোৱা হৈছে ৰাজ্য এই যিখিনি দৰমহা আয়োগৰ নীতি নিয়মসমূহ লাগু কৰিবলৈ হ'লে টকা পইচাৰ প্ৰয়োজন হ'ব দৰমহা ভাত্তা যেতিয়া বৃদ্ধি হ'ব তেতিয়া চৰকাৰৰ ওপৰত যিহেতু অতিৰিক্ত বোজা পৰিব প্ৰতিখন কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ ওপৰত পৰিব গতিকে এই দিশটো পৰ্যালোচনা কৰিবলৈ আছে মানে যেহেতু গোটেই কমিটিখনৰ এটা বৃহৎ কাৰবাৰ বিভিন্ন পক্ষৰ লগত তেওঁলোকে আলোচনা কৰিছে ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰিছে ৰেল বিভাগৰ লগত আৰু বিত্তীয় বিভাগ বিভিন্ন ডাঙৰ বিভাগ আছে এইবোৰ আলোচনা কৰি মেলি বস্তুখিনি এই এতিয়া জানুৱাৰী মাহতে 2025 চনৰ প্ৰথম ঘোষণা কৰা হৈছিল কিন্তু এটা আজি প্ৰায় 9-10 মাহ লাগিলে এই মানে কমিটিখন গঠন কৰিবলৈ কিন্তু আমি এনেই চাবলৈ মানে যিমান সহজ
কৰিবলৈ কিন্তু সিমান সহজ বিভিন্ন দিশ চৰকাৰে আচলতে চাবলগীয়া হয় এই গোটেইখিনি দিশ চালি জাৰি চাই ইমানটো কৰিছে আৰু এটা কথা মই কৈ লওঁ প্ৰথমতে 5 নম্বৰ কথাটো কৈ লওঁ 5 নম্বৰ যেটো পইণ্ট মানে টাইমছ অফ ৰেফাৰেন্সৰ PSU আৰু PSU মানে পাব্লিক সেক্টৰ আন্ডাৰটেকিং আৰু প্ৰাইভেট সেক্টৰৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ কৰ্মচাৰীসকলে কি দৰমহা ভাত্তা কেনেদৰে লাভ কৰে আৰু তেওঁলোকৰ কৰ্ম পদ্ধতিসমূহ কেনেকুৱা সেই দিশটো পৰ্যালোচনা কৰি চাবলৈ দিছে আপুনি মাজতে যে আমি ওলাই আছিলে যে মানে কেনেকুৱা কামৰ ওপৰত ডিপেন্ড কৰি দৰমহা দিব সেই কথাটো অলপ ধৰি পৰি ইয়াতে যে তেওঁলোকে কিমান ঘণ্টা কাম কৰে বা কেনে ধৰণৰ ভাত্তা পায় সেই দিশটো চালি যাই চাবলৈ কোৱা হৈছে মূলত এই 5টা যি দফা দিছে সেই দফাটো অতিকে গুৰুত্বপূৰ্ণ এই যিখন তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদনখন দাখিল কৰক এই বিষয়টো চৰকাৰে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক ধৰি বান্ধি দিছে তোমালোকে এনেকেনে এইখিনিৰ ওপৰত গুৰুত্ব দিহে কামখিনি কৰিব ইয়াৰ বাহিৰলৈ আচলতে যাব নোৱাৰিব তেওঁলোক সেইটো মই বুজি পাইছোঁ আৰু তো আৰু এটা কথা হ'ল যে এতিয়া হ'ল আমাৰ 2025 মানে নৱেম্বৰে সোমাব আৰু তো এতিয়াৰ পৰা যদি আমি ধৰো আৰু 18 মাহ পিছত ধৰি লওক আপোনাৰ 27 চনৰ এপ্ৰিল মানতহে প্ৰতিবেদন দাখিল কৰিব অৱশ্যে সেইটো হ'ল 18 মাহটো মানে সৰ্বাধিক সময় হয়তো তেওঁলোকে কম সময়তো কৰিব পাৰে তেওঁলোকে 6 মাহত বা এবছৰত বা আৰু এটা কথা যদি আকৌ বেছি দেৰি হয় তেওঁলোকে ইচ্ছা কৰিলে বঢ়াবও পাৰে সময় তেনেকুৱা ধৰণৰ কিছুমান কথা থাকে কিন্তু কেন্দ্ৰীয় যিজন মাননীয় মন্ত্ৰী তেখেতে কৈছে অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া যে 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে তাৰমানে যে প্ৰতিবেদন যেতিয়াই দিয়ক বা যেতিয়াই হেৰি নকৰক কিয় কিন্তু কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2026 পৰা মানে অৰ্থাৎ যিখিনি আমাৰ বকেয়া সেইখিনি আমি এৰিয়া হিচাপে লাভ কৰিম তো সেইটো এটা গুৰুত্বপূৰ্ণ দিশ তো এই আজি যি তথাপিও যি কি নহওক আমি যিসকলে গভীৰ আশাৰে বাট চাই আছিলোঁ আৰু দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিলোঁ গতিকে মই ভাবোঁ যে এই এটা ডাঙৰ এটা কাৰ্য আজি সমাধা হ'ল এটা ষ্টেপ আগবাঢ়ি গ'লোঁ আমি গতিকে আমাৰ বাবে আনন্দৰ দিন বুলি ভাবোঁ মই আৰু এই কথাখিনি মই আপোনালোকক সেইকাৰণে জনাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ' আকাৰে আৰু আশা কৰোঁ আপোনালোকেও ইয়াৰ ওপৰত মতামত জনাব আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ চিনা জনাসকলৰ মাজত শ্বেয়াৰ কৰি দিব তেওঁলোকে জানে কথাখিনি ভালদৰে বুজিব পাৰে আৰু তাৰ ওপৰত আপোনালোকে পঢ়ি নিউজ পেপাৰ খবৰ আদি পঢ়ি চালে গম পাব আৰু যদি কিবা প্ৰশ্ন থাকে মোলৈ কমেণ্ট আকাৰে জনাব আৰু মই তাৰে উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত এই ফিটমেণ্ট ফেক্টৰ কি হ'ব কি নাই সেইখিনি আমি পৰৱৰ্তী সময়ত বেলেগ ভিডিঅ'ত আৰু চৰ্চা কৰিবলৈ চেষ্টা কৰিম যেতিয়া যিহেতু সেইখিনি এতিয়া সময় অহা নাই তো এই কিমান বাঢ়িব কি কথা দৰমহা সেইখিনি পিছত চেষ্টা কৰিম বুলি ভাবিছোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত বুলি ভাবিছোঁ এতিয়া যি কি নহওক আজি যিহেতু আমাৰ বাবে এটা ডাঙৰ দিন এটা ভাল খবৰ গতিকে ভাল লাগিছে মনটো আৰু নিশ্চয় সকলোৱে ভালেই পাব বুলি আশা কৰিছোঁ গতিকে আজিৰ ভিডিঅ'টোত মই ইমানখিনিয়ে জনাই এই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ